হয়, অৱশেষত উপস্থিত হ'ল এই বিশেষকৈ জুবিন গাৰ্গদেৱৰ যি প্ৰতিমূৰ্তিভাগ নাৰায়ণপুৰ মাধৱপুৰত লালুক যুৱ সমাজে আয়োজন কৰা যি কাৰ্যসূচীত বিশেষকৈ 18 নৱেম্বৰ তাৰিখে লালুকত জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ বাবে জন্ম জয়ন্তীৰ দিনাখনে কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছিল। আৰু অৱশেষত গুৱাহাটী সোণাপুৰৰ পৰা এয়া নাৰায়ণপুৰ মাধৱপুৰত আহি উপস্থিত হৈছেহি জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তিভাগ আৰু লালুক যুৱ সমাজে বিশেষকৈ আদৰিবৰ বাবে তেওঁলোকে আহি ইয়াত উপস্থিত হৈছেহি। এনেদৰে একে বৃহৎ কাৰ ৰেলীৰ যোগে বিশেষকৈ লালুক যুৱ সমাজ আহি উপস্থিত হৈছেহি। এই যি নাৰায়ণপুৰ মাধৱপুৰত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে, সেয়ে আমি সমগ্ৰ পৰিৱেশটো আপোনালোককে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে নাৰায়ণপুৰ মাধৱপুৰ পৰিৱেশ, জুবিন অনুৰাগীসকলে আৰু লালুক যুৱ সমাজে এনেদৰে বিশেষকৈ সকলো এই স্থানতে একত্ৰিত হৈ তেওঁলোকে জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তিক বিশেষকৈ আদৰ পৰিলক্ষিত হৈছে আৰু খুব সুন্দৰভাৱে ধূপ ধূনা জ্বলাই তেওঁলোকে কাৰ্যসূচী হাতত লৈ এনেদৰে যুৱ সমাজে বিশেষকৈ আগবঢ়াই নিবৰ বাবেই এনেদৰে নাৰায়ণপুৰ মাধৱপুৰত আহি উপস্থিত হৈছিল। খন্তেক সময় আগতে আমি পূৰ্বতেও আপোনালোকৰ বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ যে লালুক যুৱ সমাজে যি কাৰ্যসূচী হাতত লৈছে জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি স্থাপন কৰা, সেই প্ৰতিমূৰ্তিভাগ বিশেষকৈ আজি গুৱাহাটী সোণাপুৰৰ পৰা আহি লালুকত উপস্থিত হ'ব। খন্তেক সময়ৰ পিছত তাৰ প্ৰাক মুহূৰ্ততে সকলো সদস্য কৰ্মী বিশেষকৈ আগবাঢ়ি আহিছিল এনেদৰে নাৰায়ণপুৰ মাধৱপুৰলৈ, আৰু এই মাধৱপুৰৰ পৰাই আদৰি নিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যুৱ সমাজে। মই তাৰ পৰিৱেশটো সম্পূৰ্ণ আপোনালোককে ৰগান্তি লাইভৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। দেখিছে আপোনালোকে সম্পূৰ্ণ পৰিৱেশটো এনেদৰে যথেষ্ট বিশেষকৈ কাৰ ৰেলীৰ দ্বাৰাই যুৱ সমাজে আজিৰ যি কাৰ্যসূচীভাগ, এই কাৰ্যসূচীভাগ অতি সুন্দৰভাৱে হাতত লোৱা পৰিলক্ষিত হৈছে। আৰু সকলোৱে একেমুখে বিচাৰিছে জুবিন গাৰ্গৰ যি জাষ্টিছ ফৰ জুবিন গাৰ্গ, সকলোৱে চিঞৰিছে জয় জুবিন গাৰ্গ চিঞৰিছে। বিভিন্ন ধৰণৰ তেওঁলোকৰ দাবী আছে আৰু ন্যায় বিচাৰিছে বিশেষকৈ সকলোৱে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে লালুক যুৱ সমাজ আহি এনেদৰে উপস্থিত হৈছে নাৰায়ণপুৰ মাধৱপুৰত। এই সমগ্ৰ পৰিৱেশটো আমি আপোনালোকক দেখুৱাইছোঁ। বৃহৎ এক কাৰ ৰেলীৰ যোগে যি আজি লালুকৰ পৰা জুবিন অনুৰাগীসকল আৰু লালুকৰ যুৱ সমাজ আহি নাৰায়ণপুৰ মাধৱপুৰত উপস্থিত হৈছিলে। এই মাধৱপুৰত উপস্থিত হোৱাৰ পিছতে বিশেষকৈ পৰিৱেশটো আমি দেখুৱাইছোঁ আপোনালোককে। এয়া সকলোৱে জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তিভাগে কাষত পোৱাৰ লগে লগে তেওঁলোকৰ হিয়া ভাগি পৰা পৰিলক্ষিত হৈছে। আৰু তাৰ মাজতে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সমগ্ৰ পৰিৱেশটো। এয়া দেখি আছে আপোনালোকে বৰ্তমান নাৰায়ণপুৰ মাধৱপুৰৰ পৰা সমগ্ৰ পৰিৱেশে আমি দেখুৱাম। বিশেষকৈ সবিশেষ আমি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। পৰৱৰ্তী সময়তো আমি সবিশেষ আপোনালোককে দেখুৱাবলৈ চেষ্টা কৰি যাম। প্ৰতিটো মুহূৰ্ত বা বাতৰিসমূহ আমি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰি যাম। তাৰ মাজতে দেখিছে আপোনালোকে সকলোৱে জয় জুবিনদা ধ্বনিৰে বিশেষকৈ পৰিৱেশ উত্তাল কৰি তুলিছে, মুখৰিত কৰি তোলা পৰিলক্ষিত হৈছে। আৰু এনেদৰে বিশেষকৈ খুব সুন্দৰভাৱে চেলেং তথা গামোচাৰে জুবিন গাৰ্গদেৱৰ যি প্ৰতিমূৰ্তিভাগ বিশেষকৈ উদ্যোক্তাসকলে আৰু যুৱ সমাজে বিশেষকৈ আদৰা পৰিলক্ষিত হৈছে, শ্ৰদ্ধাঞ্জলি জনাইছে তেওঁলোকে। সমগ্ৰ পৰিৱেশটো মই ৰগা নদী লাইভৰ জৰিয়তে আপোনালোকৰ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এয়া দেখি আছে। আৰু তাৰ মাজতে সকলোৱে প্ৰতিটো মুহূৰ্ততে দাবী কৰিছে জুবিন গাৰ্গৰ যি মৃত্যুৰ ন্যায় লাগে, তদন্ত লাগে, বিশেষকৈ সকলোৱে দাবী কৰি আহিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেওঁলোকে প্ৰতি মুহূৰ্ততে মাত মাতি আহিছে। তাৰ মাজতে দেখিবলৈ পোৱা গৈছে লালুক এনেদৰে বিশেষকৈ তেওঁলোকে আগবঢ়াই নিবলৈ আহিছে। সমগ্ৰ পৰিৱেশটো মই আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। লালুক যুৱ সমাজৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আমি প্ৰতিমূৰ্তি আমি এটা লালুকত উন্মোচন কৰা আমি সিদ্ধান্ত কৰি দিছিলোঁ। আৰু সেই প্ৰতিমূৰ্তিভাগ আজি সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ লখিমপুৰ জিলাত পদাৰ্পণ কৰিছে। আমি লখিমপুৰ জিলা মাধৱপুৰৰ পৰা জুবিনৰ প্ৰতিমূৰ্তিভাগ আমি লালুক যুৱ সমাজে আদৰি নিয়াৰ বাবে ব্যৱস্থা কৰিছোঁ। আৰু দেখিছে আপুনি বিশাল এটা গাড়ী ৰেলী কৰি আমি জুবিনৰ প্ৰতিমূৰ্তিভাগ ইয়াৰ পৰা আগবঢ়াই লৈ যাবৰ কাৰণে আগবাঢ়িছোঁ। আৰু আমি 18 নৱেম্বৰ তাৰিখে জুবিনৰ প্ৰতিমূৰ্তিভাগ উন্মোচন কৰিম। গতিকে সমূহ লখিমপুৰবাসী ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ।